চাইনিজ মেডিচিনত ইয়াক ইউজ হয় গতিকে তেনেকুৱা বহুত এনেকুৱা হাৰ্বছ আছে যিটো চাইনিজ হাৰ্বছ ইণ্ডিয়ান হাৰ্বছ আমাক কম্বিনেশ্যনত ইয়াৰ প্ৰডাক্টবিলাক বনোৱা হৈছে যাৰ ৰিজাল্ট আনবিলিভেবল কাৰণ এতিয়া মানুহে মই এইটো নকওঁ যে মেডিচিন আমাক নালাগে মেডিচিন লাগিব তেতিয়াহে লাগিব যেতিয়া মোৰ ইমাৰ্জেঞ্চি কণ্ডিশ্যন সেই ইমাৰ্জেঞ্চি কণ্ডিশ্যনলৈকে মই ৰৈয়ে থাকোঁ বা কিয় টিএনচে শিকাইছে আমাক প্ৰিভেণ্টিভ মেথড প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ এই শব্দটো লাইনটো আমি জাষ্ট পঢ়িছোঁৱেই প্ৰেক্টিকেলি ময়ো শিকিছোঁ অকল টিএনচৰ পৰাই আফটাৰ ইউজিং দিছ প্ৰডাক্ট মোৰ এনেকুৱা বহুত ৰিজাল্ট আছে মই নিজেও এই কৰিছোঁ মোৰ থাইৰয়ড আছিলে 10.5 অনলি টিচিএম কনচেপ্ট বাকী ডায়েট গোটেইখিনি মিলাই মই আজি উইদাউট মেডিচিন মই কি কৰিব পাৰিছোঁ নৰ্মেল কৰিব পাৰিছোঁ লগতে তেনেকুৱা বহুত আছে য'ত মোৰ ক্লায়েণ্ট আহে যাক মই ডায়েট প্ৰভাইড কৰোঁ লগতে টিচিএম কনচেপ্ট ছাপ্লিমেণ্ট যিটো আমাৰ মেডিচিন নহয় ছাপ্লিমেণ্ট হয় আৰু ছাপ্লিমেণ্ট এতিয়াৰ সময়ত আমাক প্ৰত্যেককে লগা হৈছে উপায় নাই কাৰণ এতিয়া কোৱালিটি ভেলু যিটো আমাৰ ফুড ভেলু সেইটো বহুত কমিছে যিমান থাকিব লাগিছিল 15% ডাউন হৈ গৈছে প্ৰটিনৰ ভেলু লগতে আমাৰ বডিৰ এবজৰ্পশ্যন কেপাচিটিও সিমানে ল' চেলৰ যিটো এবজৰ্পশ্যন ৰেট বহুত ল' ডিউ টু আমাৰ প্ৰপাৰ ব্লাড চাৰ্কুলেশ্যন নাই প্ৰপাৰ লাক্সাৰী লাইফত আমি সোমাইছোঁ গতিকে লাক্সাৰী লাইফত যিহেতু আমি সোমাইছোঁ আমি অকল লাইফষ্টাইল লাক্সাৰী কৰিলে নহ'ব এক্সাৰচাইজ ডিভাইচ আমাৰ আহিছে লাক্সাৰী কম সময়তে আমি বেছি যিটো প্ৰপাৰ ব্লাড চাৰ্কুলেশ্যন দিব পৰা ছিষ্টেম সেইটো আমাৰ টিএনচত আছে চ' তাৰ কাৰণে এগেইন মই থেংক ইউ দিছোঁ য'ত নিউট্ৰিশ্যনৰ লগত আমাক চাৰ্কুলেশ্যন কৰিব পৰাও প্ৰপাৰ ৱেবিলাক ইকুইপমেণ্টছ দিছে তাৰ লগতে নেক্সট আমি আজি এটা প্ৰডাক্টৰ ওপৰত ডেমো কৰিব গৈ আছোঁ কিয় ডেমো আমাক বহুত ইম্পৰ্টেণ্ট নহ'লে ডেমো যদি নহয় লাইভ ডেমো যাক কয় যিটো তেতিয়া কি হয় যদি মোৰ প্ৰডাক্টৰ নলেজ নাথাকে নলেজ আৰু ইমপ্লিমেণ্টেশ্যন দুইটা ইম্পৰ্টেণ্ট কিয়নো নলেজ থাকি যদি মই ইমপ্লিমেণ্টেশ্যন নকৰোঁ কি হ'ব নলেজ জিৰ' আৰু যদি মই ইমপ্লিমেণ্টেশ্যন কৰিবই যাওঁ উইদাউট নলেজ মই কৰিব নোৱাৰোঁ চ' নলেজ এণ্ড ইমপ্লিমেণ্টেশ্যন বহুত ইম্পৰ্টেণ্ট আৰু প্ৰডাক্টৰ নলেজ মোৰ এইকাৰণে লাগে যাতে প্ৰডাক্টৰ যদি নলেজ নাথাকে কি হ'ব কোনোবাই ভাল বুলি কৈছে অঁ হয় নেকি নেক্সট টাইম কোনোবাই যদি বেয়া বুলি কৈছে নহয় চাগে কিন্তু মোৰ যদি নলেজ থাকে আচলতে আছে কি ডেফিনেটলি কোনোবাই নহয় বুলি ক'লেও মই বুকুত হাত থৈ ক'ব পাৰিম যে এইটো হয়ে হয় ইয়াত এইখিনি আছে এইখিনিৰ কাৰণে আমি ইউজ কৰিব লাগে আৰু প্ৰডাক্টৰ নলেজ এইকাৰণে ল'ব লাগে প্ৰথম আনক ব্যৱহাৰ কৰাবৰ কাৰণে নালাগে প্ৰথম নিজে ইউজ কৰিবৰ কাৰণে প্ৰডাক্টৰ নলেজ লোৱা দৰকাৰ প্ৰডাক্ট চেল কৰিব নালাগে প্ৰডাক্টৰ কোৱালিটি আপুনি শ্বেয়াৰ কৰক এনেই মানুহে ল'ব চ' নলেজ শ্বেয়াৰ কৰক এণ্ড তাৰ কাৰণে মই নলেজৰ কাৰণে এই প্ৰডাক্টটো ইউজ কৰিছোঁ একচুৱেলি আজি মই প্ৰডাক্টৰ নলেজ ইউজ কৰিম কেলছিয়ামৰ ওপৰত বাকী বিভিন্ন প্ৰডাক্ট আছে সকলোৱে মোৰ অলমষ্ট ডেমো জানে হয়তো ইয়াৰো কেলছিয়ামৰ ডেমো কোনে কোনে দেখিছে আগত কোনোবাই দেখিছে অ'কে তো কেলছিয়ামৰ ডেমো আজি দেখাম যে মাৰ্কেটত কিয়নো এতিয়াৰ সময়ত মানুহক কেলছিয়ামৰ নিডছটো বহুত বেছি হৈছে আগতে আফটাৰ 40 ডেফিচিয়েঞ্চি হৈছিলে আজিকালি আফটাৰ 30 ইয়াৰ্ছৰ পৰাই কেলছিয়াম ডেফিচিয়েঞ্চি দেখা হৈছে বহুতো ক্লায়েণ্ট পাওঁ যাৰ 25ৰ ওপৰত হ'লে বহুত পেইন ৰিলেটেড নাৰ্ভ ৰিলেটেড ইছ্যুজবিলাক আহি যায় চ' দেৰি নকৰোঁ কেলছিয়ামৰ ডেমোটো আমি ষ্টাৰ্ট কৰোঁ তাৰ আগত মই লগে লগে কৈ আছোঁ কেলছিয়ামত আমাৰ একচুৱেলি ইনগ্ৰিডিয়েণ্টছ অকল কেলছিয়ামেই নহয় কেলছিয়াম আমাৰ যিটো নাই আছে তাৰ লগত আৰু কিবা কিবি ইনগ্ৰিডিয়েণ্টছ আছে য'ত একেলগে থাকে যেনে কেলছিয়াম HMB মই অকণমান কৈ ল'ব পাৰোঁ চ' ভিতৰত কি আছে আমি জানিব ল'ব লাগিব একচুৱেলি HMB হৈছে এটা আমাৰ কেমিকেল যিটোৱে আমাৰ বডিত কি কৰে লিউচিন আমাৰ যিটো প্ৰটিন আমাক লাগে মাছল ডেভেলপমেণ্টৰ কাৰণে প্ৰটিন টিচু ডেভেলপমেণ্টৰ কাৰণে অল চাইডত আমাক প্ৰটিন ৰিকুৱাৰমেণ্টছ
এতিয়াৰ সময়ত আমি ডায়েটত মেক্সিমাম টু মেক্সিমাম কাৰ্বহাইড্ৰেট লওঁ, কেলৰি লওঁ, কিন্তু প্ৰটিনৰ ভেলু একেবাৰে কম, আমি নলওঁ, আৰু যিখিনি লওঁ তাৰো এবজৰ্পশ্যন ৰেট ভেৰি ল'। চ' ইয়াতে কি হয়, আমাৰ যিটো আমাৰ লিউচিন ব্ৰেকডাউন হয়, আৰু তেতিয়া আমাৰ বডিয়ে HCMB চিক্ৰেট কৰে। HCMBয়ে কি কৰে, এমিনো এচিড বা প্ৰটিনৰ ব্ৰেকডাউনত বাধা দিয়ে। কিন্তু ডিউ টু ডেফিচিয়েঞ্চি অফ HCMB এতিয়া কি হৈছে, আমাৰ মাছল ডিপজিট, মাছুলৰ ব্ৰেকডাউনটো বেছি হৈছে। চ' কেলছিয়ামৰ লগত ইমানখিনি ভাবিছে, কেলছিয়ামৰ লগত HCMB ছাপ্লিমেণ্টটো আমাক এই অৰ্গেনাইজেশ্যনে দিছে একেলগে। লগতে কেলছিয়াম অকল বডিত কেতিয়াও এবজৰ্ব নহয়, যেতিয়ালৈকে ইয়াত ফছফৰাছ আৰু কেলছিয়ামৰ যিটো আমাৰ মাত্ৰা এইটো 2:1 নাথাকে, প্ৰপাৰ ইয়াত নাথাকে। লগতে কেলছিয়ামৰ লগত D3 আৰু যিটো আমাৰ K2 আছে, সেইটোৰ যদি এজ এ ব্ৰিজ কাম কৰে, যিটো আমাৰ কেলছিয়ামে কি কৰে চেলত সোমোৱাৰ কাৰণে। যদি আমি কেলছিয়াম খাইছোঁ কিন্তু সেইখিনি নাই, আমাৰ বডিত কেলছিয়াম কেতিয়াও এবজৰ্ব নহয়। আমি ভাবিহে থৈ দিম মই কেলছিয়ামটো খাইছোঁৱেই, কিন্তু মোৰ কেলছিয়ামে কিয় কাম দিয়া নাই। চ' কথা এনেকুৱা, ইয়াত D3 আছে, তো লগে লগে ট্ৰাই কেলছিয়াম ফছফেট আছে, যিটো হাই কেলছিয়ামৰ যিটো লেভেল, কেলছিয়ামৰ যিটো ভেলু সেইটো বহুত বেছি হাই কৰে। লগতে কলষ্ট্ৰাম আছে, যিটো বাচ্চাৰ জন্মৰ লগে লগে মাকৰ গাখীৰতহে পায়, কিন্তু আমাৰ এই কেলছিয়ামত সেইটো এড আছে, যাৰ পৰা আমাৰ কি হয় ইমিউন ছিষ্টেমটো ডেভেলপ হয়, বডিত ব'ন হেল্থ, আৰু কেলছিয়ামে আমাক কি কৰে ব'ন আৰু টিথৰ যিটো হেল্থ মজবুতি, সেই মজবুতিটো দিয়ে। লগতে কেলছিয়াম অকল ব'ন আৰু হেল্থতে নহয়, বেছিভাগ তাতে থাকে। তথাপি এভৰি অৰ্গেন, এভৰি মেটাবলিজিমত কেলছিয়ামে কাম কৰে। হাৰ্টৰ মাচুলৰ পৰা কওক, লিভাৰ মেটাবলিজিম, লিপিড মেটাবলিজিম, জবতে আমাক কেলছিয়াম লাগে। চ' কেলছিয়াম বহুত এচেঞ্চিয়েল হয়, আৰু প্ৰতিজন মানুহক 19 to 65 years 600-700 আমাক কেলছিয়াম লাগে। ডিউৰিং প্ৰেগনেঞ্চি আৰু বেছি লাগে, লেক্টিং সময়ত বেছি লাগে। চ' আমি ষ্টাৰ্ট কৰোঁ আমাৰ ডেমনষ্ট্ৰেশ্যনটো। মাৰ্কেটৰ কেলছিয়াম আৰু আমাৰ কেলছিয়ামৰনো ডিফাৰেঞ্চ কি? এইটো মেক্সিমাম